নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আছামিয়াৰ বুক আৰু লুচেন জিকেৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ লৈ এই মক টেষ্ট সিৰিজটো বনোৱা হৈছে যিখিনি কুৱেশ্যনছ আগন্তুক পৰীক্ষাসমূহ যেনে এডিআৰই আসাম পুলিচ ফৰেষ্ট এপিডিচিএল ইত্যাদি পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আজিৰ ভিডিঅ'টোত মুঠ 30টা কুৱেশ্যন আলোচনা কৰিছোঁ এই 30টা কুৱেশ্যনৰ ভিতৰত আপুনি কিমানটা জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া অভিনীত অংকীয়া নাটখন কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিহ্ন যাত্ৰা নেক্সট কুৱেশ্যন অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি কোনে কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ব্ৰজ শৰ্মা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰখন কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নটৰাজ থিয়েটাৰ নেক্সট কুৱেশ্যন অসমত নটৰাজ থিয়েটাৰৰ স্থাপন কোনে কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অচ্যুত লহকৰ নেক্সট কুৱেশ্যন অসমত প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1963 চনত নেক্সট কুৱেশ্যন ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যতীন গোস্বামী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰথম অসমীয়া চলচ্চিত্ৰ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়মতী ভিডিঅ'টোৰ মাজত সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1935 চনত নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইটো সিটো বসুতো নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শকুন্তলা নেক্সট কুৱেশ্যন তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পিয়লি ফুকন নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফণী শৰ্মা নেক্সট কুৱেশ্যন মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নয়নমণি নেক্সট কুৱেশ্যন অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুপ্ৰভা দেৱী নেক্সট কুৱেশ্যন
স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হালধীয়া চৰায়ে বাওধান খায়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মলয়া গোস্বামী। নেক্সট কুৱেশ্যন, অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নটৰাজ। নেক্সট কুৱেশ্যন, বিহুৰ ৰজা হিচাপে কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি খগেন মহন্তক। নেক্সট কুৱেশ্যন, হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতোৰ পৰিচালক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ব্ৰজেন বৰুৱা। নেক্সট কুৱেশ্যন, তলৰ কোনজন ব্যক্তিক কলাগুৰু নামেৰেও জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক। নেক্সট কুৱেশ্যন, 2024 চনৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক ব্যৱধানত কোনে জয় হ'বলৈ সক্ষম হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰকিবুল হুছেইন। নেক্সট কুৱেশ্যন, অসম চৰকাৰে অন্ধবিশ্বাসৰ বিৰোধী দিৱস কোন দিনত উদযাপন কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 13 মে'। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জেনেভাত। নেক্সট কুৱেশ্যন, প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1867 চনত। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে ৰংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1746 চনত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।